শ্ৰেণীৰ ফালৰ পৰা যদি চোৱা যায় প্ৰধান বৰুৱাই ভোট মোকেই দিব লাগে, কাৰণ সি কৃষকৰ সন্তান, মই কৃষক আৰু শ্ৰমিকৰ প্ৰতিনিধি কৰিবৰ কাৰণে আমি ফাইট কৰিছোঁ। খালি মানে প্ৰাৰ্থী আছে, এজন হৈছে উদয় শংকৰ হাজৰিকা কংগ্ৰেছৰ পৰা উঠিছে আৰু বিজেপিৰ পৰা প্ৰধান বৰুৱা বিজেপিৰ পৰা উঠিছে। নিতান্তই তেখেতলোকে শক্তিশালী তেখেতলোকে কোন ফালৰ পৰা শক্তিশালী? তেখেতলোকে এই ফালৰ পৰা যে সিহঁতৰ টকা পইচা আছে, এইটোৱে শক্তিশালীটো। কিন্তু মোৰ লগত জনসাধাৰণ আছে, মানুহৰ জনসাধাৰণৰ নিষ্পেষণৰ বিৰুদ্ধে মাত মাতিব পৰা এটাই পাৰ্টি, সেইটোৱে হৈছে ভাৰতৰ কমিউনিষ্ট পাৰ্টি। ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী। গতিকে আমি শক্তিশালী সমিতি যে আজি হিতাধিকাৰী নামত যি 1200 টকা দিছে, যে দিনটোত 40 টকা পৰা এগৰাকী মানুহৰ, যদি তেওঁ পুতেকে গম পায়, যদি তেওঁ জীয়েকে গম পায় যে মোৰ মাক দেউতাই 40 টকাত বিজেপিক মানে লিজত দি দিছিলে, এইটো কম অপমানৰ কথা হ'ব। গতিকে এই অপমানৰ পৰা মোৰ সতি সন্তানসকলক, মোৰ যুৱ প্ৰজন্মক ৰক্ষা কৰিবৰ কাৰণে আমি এই ফাইট কৰিছোঁ। মহিলা সবলীকৰণৰ ক্ষেত্ৰততো যিসকল মহিলাই মানে নিজৰ স্বামীজনক মানে ফিউজত ৰাখি পেলাই, নিজৰ স্বামীজনক ফিউজত ৰাখি তেওঁলোকে হিতাধিকাৰী যি বিচাৰি ফুৰিছে, তাৰ প্ৰতিবাদত কিন্তু আমি আগবাঢ়ি আহিছোঁ। তাৰ প্ৰতিবাদ যদি সমাজে কয়, তেতিয়া বিজেপিয়ে কয় কি যে মহিলা সবলীকৰণ হৈছে। গতিকে এই কথা বতৰাবোৰ বিবেচনা নিতান্তই জনসাধাৰণে কৰিছে। মই দুখীয়া ঘৰৰ সন্তান হিচাপে মই গোটেই সমষ্টিটো দৌৰ টু দৌৰ যাব নাই পৰা, কিন্তু সকলো মানুহে শদিয়াৰ পৰা এইফালে নাওবৈচালৈকে যিমানবোৰ মানুহে মোক এতিয়া সহযোগ কৰিছে, মই জনাত সকলো মানুহ অতিষ্ঠ হৈছে। আজি বিজেপি পৰিৱৰ্তনত যি দিনতে আন্ধাৰ দেখিছে, গতিকে এই দিনতে আন্ধাৰ দেখাৰ কাৰণে সকলো জনসাধাৰণে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যে এনেকুৱা মানে পৰিৱৰ্তন হৈছে, তামোল গছতো এতিয়া টেক্স দিব লাগিব। এনেকুৱা পৰিৱৰ্তন হৈছে, জাতি ভেটি মাটি ৰক্ষা কৰিবৰ কাৰণে গৈ এতিয়া মানে 19 চনৰ পৰা মানুহৰ খাজনা নোলোৱা হৈছে। এইবোৰ জাতি ভেটি ৰক্ষা কৰিছে। এই কথাখিনি আমি ৰাইজৰ আগলৈ নিম, তাৰ জৰিয়তে নিতান্তই মই জয়ী হ'ম বুলি আশা কৰিছোঁ। মোৰ ফালেদি জনসাধাৰণ আছে। কেনেকুৱা লাগিব কথাটো? গতিকে মোৰ ভৱিষ্যতৰ সন্তানসকলৰ কাৰণে, মোৰ ভৱিষ্যতৰ ছোৱালীবোৰৰ কাৰণে সন্মান ৰক্ষাৰ যুঁজ এইটো আজি আহি পৰিছে। যদি মই ল'ৰাটোৱে গম পায় যে মোৰ দেউতাই 40 টকাত বিজেপিক মোৰ মাক লিজত দি থৈ দিছে, কেনেকুৱা হ'ব কথাটো? গতিকে আপোনালোকক বিবেচনা কৰিবৰ কাৰণে মই এই মঞ্চৰ পৰা আহ্বান কৰিছোঁ। আকৌ মহিলা সবলীকৰণত কৈছে, ফিউজত মানুহজনক ৰাখি দিলে হিতাধিকাৰী বিচাৰি ঘূৰি ফুৰিছে সেইগৰাকী মহিলাই। যিগৰাকী মহিলা সেই হিতাধিকাৰী বিচাৰি ফুৰি কিনে যুগল বাক্য কৰি হৈছে, তেতিয়া কৈছে যে এইটো মহিলা সবলীকৰণ। গতিকে এইবোৰ দেশৰ উন্নতি হৈছে নিতান্তই। এই কথাটো আমি ক'ব বিচাৰিছোঁ। সেইকাৰণে আপোনাসকলক এই যুগত কৃষক আৰু শ্ৰমিকৰ মানে সুৰক্ষাৰ কাৰণে আজি কৃষক আৰু শ্ৰমিকৰ বিৰুদ্ধে যি আইন প্ৰস্তুত হৈছে, এই আইন প্ৰস্তুতৰ বিৰুদ্ধেও আমি সকলো খাতিপুৰা জনসাধাৰণে, সকলো মানে কৃষক শ্ৰমিকে আগবাঢ়ি মাৰ বান্ধি তাৰ বিৰুদ্ধে আপোনালোকৰ মত মানে দিব লাগিব বুলি আশা কৰিছোঁ। এইটো আপোনালোকৰ বিবেচনাৰ কাৰণে মই এৰি দিছোঁ, এই কথাখিনি কৈছোঁ। আৰু লগতে এই কথাটোও ক'ব বিচাৰিছোঁ, আপোনালোকে নিতান্তই জানে এই অঞ্চলৰ মোৰ সন্তান, মোক সকলোৱে DNA বুলি মাতে।